কিমান দুষ্ট কাৰ ল'ৰা ছোৱালী এনেকুৱা দুষ্ট গোটেই কাপোৰ ওলাই কি কৰিছে সোমা চাওক সোমা 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 বাবা সোমা আমাৰ বেটাই পূৰা কঁঠাল খাই আছে দেই ঠাণ্ডা ঠাণ্ডা কঁঠাল ন হেল্ল' হেল্ল' কৈ দিয়া বাবা কি খাইছা কঁঠাল খাইছা কঁঠাল খাইছা হা কঁঠাল খাইছা বেটা অ' কঁঠাল খাইছে দেই নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমৰ পৰা শেষলৈকে চাই যাব দেই মোৰ ভিডিঅ' এই অমিতা এটা লৈ লৈছোঁ মই ইয়াৰ বাকলিখিনি মই চাটনি বনাম আপোনালোকে চাই থাকক ইমান ধুনীয়া আধা পকা হৈছে এইখিনিও মই আঞ্জা বনাম আলুৰ লগত আৰু মটৰ চটৰ দি তাৰপিছত বাকলিখিনি মই কাটি থৈছোঁ এইখিনি বাকলিখিনি এয়াকেইটা মই অলপ সৰু সৰুকৈ কাটিম বাকলিখিনি অলপ ডাঠকৈ কাটিছোঁ তেতিয়া পিচিব ভাল হ'ব এইখিনি মিক্সিত মই দি দিলোঁ বাকলিখিনি অমিতাৰ এতিয়া ধুনীয়াকৈ মিহি কৰি ল'ম অমিতাৰ বাকলিখিনি এইখিনি হৈ গ'ল দেই অমিতাৰ বাকলিখিনি পানী অলপমান দি দিছিলোঁ তেতিয়াহে মিহি হয় নহ'লে পানী নিদিলে নহয় অলপ কষ্ট হয় এতিয়া মই উলিয়াই ল'ম বাতি এখনত এইখিনি বাতি এখনত উলিয়াই ল'লোঁ অমিতাৰ বাকলি তাৰপিছত মই এতিয়া কেৰাহী পাতি দিম আৰু তাত দিবৰ কাৰণে মই যোগাৰ কৰি থৈছোঁ এয়া পিঁয়াজ তাৰপিছত তেজপাত এখিলা জলকীয়া আৰু ৰচুন এইখিনিকো মই ধুনীয়াকৈ পিচি ল'ম এই পিচিবৰ কাৰণে যোগাৰ কৰি ল'লোঁ জলকীয়াই আৰু ৰচুনে আৰু আদা দিম এতিয়া তাৰপিছত সেইখিনি হৈ গ'ল পিচি কেৰাহী পিনে গৰম এইফালে পকা অমিতা আৰু আলুগুটি বনাইছোঁ পকা অমিতা ধুনীয়াকৈ ৰঙালাওৰ দৰে বনাই খালে বহুত ভাল লাগে ন আৰু এয়া দাংগুটি ভাজি আৰু কঁঠাল গুটি এতিয়া কঁঠালৰ ছিজন যেতিয়া গুটিটো থাকিবই সকলো ঘৰতে কঁঠালৰ গুটি খাই কোনে কোনে ভাল পায় কঁঠাল গুটি য'তে হ'লেও মিলে নহয় জানো বাৰু কেৰাহী গৰম হৈ গ'ল মই তেল দি পিঁয়াজ কপনে মছলা আৰু তেজপাত দি দিলোঁ আৰু লগতে দিছোঁ জলকীয়া ৰচুন আদা পিচি এতিয়া মই অমিতাৰ বাকলিখিনি দি দিম ভালকৈ পিঁয়াজখিনি ৰঙচুৱা কৰি লৈছোঁ তেতিয়া খাবলৈ টেষ্টি হয় দিবলৈ হৈ গ'ল মই এইখিনি দি দিলোঁ অমিতাৰ বাকলিখিনি আৰু ভাল লাগিলে আপোনালোকে এবাৰ বনাই খাই চাব অলপ টিটিকি টিটিকি লাগে খালি এতিয়া নিমখ হালধি দি দিম এনেকুৱা লৰাই লৰাই অমিতাৰ বাকলিৰ পানীখিনি অলপমান শুকাই দিব লাগিব বেছি টিটিকি হয় নহ'লে নিমখ হালধি দি দিলোঁ এতিয়া নিমখ হালধি দিয়ে দিলোঁ গোটেই সকলো বস্তু দিয়া হৈ গ'ল মই ইয়াক খুব লৰাম এতিয়া কম আঙুঠা জুই বেছি দিব নালাগে নহ'লে তলিত লাগি যাব তাৰপিছত লৰাই লৰাই মই পানীখিনি শুকাই দিম ইয়াৰ হৈ গ'ল এয়া অমিতা বাকলিৰ চাটনি এটা খুব টেষ্টি হয় অলপ টিটিকি টিটিকি হয় মই বনোৱাৰ দৰে এবাৰ আপোনালোকে বনাই খাই চাব যদি ভাল লাগে কমেণ্টত জনাবলৈ নাপাহৰিব যদি ভাল লাগে বনাই খাই চাব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই আপোনালোকক সকলোকে